আমি সকলোৱে সংগী ভকত আপোনালোকে ইয়াৰ আচৰণবিলাক দেখিছে মানুহবিলাকৰ গুৰুজনাক শিৰত লৈ আমি চলোঁ গুৰুজনাৰ ধৰ্মীয় নীতি আদৰ্শক লৈ আমি শৰণ আৰু ভজন হৈছোঁ গতিকে সংগী হিচাপে যদি আমি থাকিব লাগে সকলো সংগীয়ে সংবিধান আৰু নীতি শৃংখলা আৰু অনুশাসন আমি মানিবলৈ বাধ্য গতিকে ইমানেই কথা আৰু কোনোবাই অনুশাসন ভংগ কৰিলে সেইটো সিদ্ধান্ত আমাক সংবিধানে দি থৈছে কি হ'ব আমি কৰিবলগীয়া কথা নাই ইমানখিনি ক'লোঁ এতিয়ালৈ ব্যৱস্থাটো চূড়ান্ত হোৱা নাছিল কিন্তু তেখেতে এনেকুৱা এটা কাম কৰিলে যিটো কাৰণে তেওঁ নিজৰ ব্যৱস্থা নিজে কৰি ল'লে ইমানেই কথা কৃষ্ণ আমাৰ 4 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সংস্কৃতি শাখাৰ উদ্যোগত ইয়াত লোককৃষ্টিৰ কৰ্মশালা আজিৰ পৰা 4 দিনলৈ আমাৰ দৰং জিলা শাখাৰ আতিথ্যত আৰু আমাৰ এই সেৱক সেৱিকাসকলৰ সহযোগত বাপবান্ধৱসকলৰ সহযোগতে অনুষ্ঠিত হ'ব অসমৰ চৌদিশৰ আমাৰ শাখা প্ৰশাখাবিলাক মানুহবিলাক আহিব এই 4 দিনীয়া কৰ্মশালাটোত আমি 4টা বস্তু প্ৰশিক্ষণ দিয়া হ'ব লোককৃষ্টি কৰ্মশালা আমাৰ যিবিলাক মাৰ্গীয় সংগীত পদ্ধতি আছে তাৰ যিবিলাক বাদ্য বা তাৰপিছত যিবিলাক নাম প্ৰসংগ এনেকুৱা ধৰণৰ কথাবিলাক আছে আমাৰ ইয়াত দিহানামৰ কৰ্মশালা হ'ব কেনেকৈ দিহানাম পৰিৱেশন কৰিব লাগে ইয়াত আমাৰ ভৰতাল নৃত্য কেনেকৈ দিব লাগে এইবিলাকৰ প্ৰশিক্ষণ হ'ব ইয়াত বাঁহী কেনেকৈ বজাব লাগে সেই কৰ্মশালা হ'ব আৰু অন্যান্য এনেকুৱা ধৰণৰ যিবিলাক মাৰ্গীয় সংগীতৰ অন্তৰ্গত এই ধৰণৰ কৰ্মশালা আৰু গুৰুজনাই যিবিলাক বস্তু উদ্ভাৱন কৰিছিলে এইবিলাক ইয়াত হ'ব এতিয়া ধৰক ভৰতাল গুৰুজনাৰ সৃষ্টি বাঁহী অৱশ্যে জগতত আছে আগৰ পৰা কিন্তু সেইটো গুৰুজনাই ব্যৱহাৰ কৰিছিল মাৰ্গীয় বুলি ক'লে ক্লাছিকেল হয় ধ্ৰুপদী হয় তাত কিছুমান ধৰা বন্ধা নীতি নিয়ম থাকে মাৰ্গীয় সংগীত বুলি ক'লে গীত নৃত্য আৰু বাদ্য এই গোটেইকেইটা কথা থাকে আৰু গীতবিলাক এনেকুৱা হয় তাৰ ভাৱ কেনে হ'ব ভাষা কেনে হ'ব এইটো থাকে গীতত ৰাগ কি হ'ব থাকে তাল কি হ'ব এইটো থাকে তাত বাহিৰে যাব নোৱাৰে সেইবিলাকে মাৰ্গীয় সংগীত হয় যিবিলাক ধ্ৰুপদী সংগীত বুলি কওঁ আমাৰ গুৰুজনাই কেনেকৈ সৃষ্টি কৰিছিলে ক'ত গুৰুজনাৰ বৈশিষ্ট্যসমূহ অভিনৱত্ব মৌলিকতা কেনেকৈ আছে এইবিলাক হৈ আছে আমাৰ গৱেষণা চলি আছে আজি সেই সম্পৰ্কে গুৰুজনাৰ লোককৃষ্টি সম্পৰ্কে আজি এই ধৰণৰ প্ৰশিক্ষণ হ'ব